তোমালোকক যিসকলে এনএমএছ পৰীক্ষা দিবা এটা তোমালোকৰ বহুতেই প্ৰশ্ন পাইছিলো আৰু হয় বাৰু এইটো প্ৰশ্ন সুধিবলগীয়া প্ৰশ্ন কিয়নো পৰীক্ষা এটা দিয়াৰ আগতে সকলোখিনি জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয় বা যেটো পৰীক্ষাটোৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছা আগতে তোমালোকে এটো জানাটো স্বাভাৱিক ঠিক আছে হেহে মই ভিডিওটো প্ৰস্তুত কৰিলো ইয়াত মই কেইটামান বিষয় আলোচনা কৰিম যেটো তোমালোকে থাম্বনেল চাই গম পাইছা মই এটা কম যে ওবিসি সকলে 32% স্কলাৰশ্বিপ পাবনে জেনেৰেলে 40% পাব লাগিব নেকি আটাইখিনি মানে অলপ খেলিমেলি হৈ আছে ছাত্ৰতে বুজি পোৱা আসো তাৰ আগতে ছাত্ৰসকল জনাব বিচাৰো যিসকল অনলাইন ক্লাছত আছে তোমালোকে জানাই সম্পূৰ্ণ পঢ়াই দিছো তোমালোকে সেইখিনি চালে হল আৰু এক্সট্ৰাকে চোৱাৰ কোনো প্ৰয়োজন নাই মই যিখিনি দিও সেইখিনি ভালদৰে চাবা পৰীক্ষাটো ধুনীয়া পাছ কৰিব পাৰিবা ছাত্ৰসকল যিকোনো পৰীক্ষা এটা দিয়াৰ আগত এটা গাইড প্ৰয়োজন আছে অৰ্থাৎ কিতাপ এখন কিনি আনিব পাৰিবা কিতাপখন কিনি কেনেকৈ পঢ়িব লাগিব কোনটো চেপ্টাৰ আজি পঢ়িবা কি পঢ়িবা সেইখিনি তোমালোকক গাইড কৰিবৰ কাৰণে এজন মানুহৰ প্ৰয়োজন হয় ঠিক তেনেদৰে কিন্তু আমি আটাইখিনি একেলগে আমি কি কৰিম আমাক কিতাপও আমিয়ে দি দিম তোমালোক ই-বুক হিচাপে দি দিম আৰু ভিডিও ক্লাছৰ জৰিয়তে তোমালোকক লাইভ ক্লাছৰ জৰিয়তে বুজাম গতিকে এটা ধুনীয়াকে এটা তোমালোকে সিস্টেমত যাব পাৰিবা পৰীক্ষা পাতিম পৰীক্ষাৰ ৰিজাল্ট দিম তেতিয়া তোমালোকে নিজকে গম পাবা গতিকে কিতাপখন আনি তোমালোকে পঢ়িব পাৰিবা হয় কিন্তু তোমালোকে টেষ্ট কৰিব অসুবিধা হ'ব বা আজি ধল এটা চেপ্টাৰ পঢ়িছে আকৌ পৰখি এটা পঢ়িছে বেলেগ তেনেকুৱাকে তোমালোকৰ খেলিমেলি হৈ যায় কিন্তু আমাৰ তাত থাকিলে এটা লিমিটত আটাইখিনি কোৰ্স ক্লিয়াৰ কৰা হয় এতিয়া কথাটো হৈছে যিসকল ছাত্ৰতে জইন হ'ব বিচাৰে এটা ভাল খবৰ কিয়নো 299 টকা আমাৰ পেমেন্ট আছিল ই-বুকখনৰ দাম 99 টকা আৰু ক্লাছটোৰ দাম 200 টকা টোটাল 299 টকা এতিয়া ই-বুকখনৰ দাম 99 টকা আৰু ক্লাছটোৰ দাম 100 টকা এই দুইটা মিলাই কিনে 199 টকা তোমালোক ক্লাছটো কৰা হৈছে মানে 100 টকাই তোমালোকক কি কৰা হৈছে ফ্ৰী দিয়া হৈছে গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে কিয়নো মই ফ্ৰী দিয়া মানে কমাই দিয়া কাৰণটো হৈছে বহু ছাত্ৰছাত্ৰী দুখীয়া ছাত্ৰছাত্ৰী 300 টকা দিয়াটো অলপ প্ৰয়োজন অলপ অসুবিধা হয় সেই কাৰণে আমি যোৱাবাৰৰ পেমেন্টটো ৰাখি দিছো যোৱাবাৰ আমি ক্লাছ কৰিছিল 199 টকাত এতিয়া যোৱাবাৰৰ পেমেন্টটো ৰাখি দিলো 199 টকা যিসকলে কৰিছে তেওঁলোকে আগতে কৰাখিনিয়ে 299 টকাই ভৰিব লগা হ'ল কথা নাই একো নাই তেওঁলোকে আগতে পঢ়িলে যিহেতু আৰু যিসকল নতুনকৈ জইন হ'ব আগৰ ক্লাছ বিলাকো পাবা আৰু মাত্ৰ 199 টকা পেমেন্ট কৰিলে হ'ল গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে পেমেন্ট কৰি অনলাইন ক্লাছত জইন হ'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নম্বৰ দেখা পাইছে যে এই নম্বৰটো এছএমএছ কৰিলে হ'ল তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখনৰ নাম আজিৰ পৰাই ক্লাছ কৰিব পাৰিবা তোমালোকে চিন্তা কৰিব নালাগে পৰীক্ষা যেহেতু বহুত দিন আছে আৰু পৰীক্ষাটো পিছুৱাই দিয়াৰ চান্স বহুত আছে এতিয়া চোৱা নেক্সট আহিল আমাৰ কি হয় এই পৰীক্ষাটো খেলিমেলিখিনি মই তোমালোকক যিখিনি তোমালোকে খেলিমেলি নহয় তোমালোকৰ মনত খেলিমেলি এতিয়া যোৱাবাৰ আমি কেণ্ডিডেট যদি চাওঁ তেতিয়াহ'লে কেণ্ডিডেট এপ্লাই কৰিছিল 12280 কৰিছিল আৰু ইয়াৰে ভিতৰত কেণ্ডিডেটে এপিয়াৰ কৰিছিল মানে কিছুমান পৰীক্ষা দিব যাব নোৱাৰে বা অসুবিধা তেনেকুৱাকে 11297 জনে এই পৰীক্ষাটোত বহিছিল আৰু ইয়াত কোৱালিফাইড হৈছিল কিমান জনে 6666 টা এটা ডাঙৰ প্ৰশ্ন 6066 টা অৰ্থাৎ 6066 জনে কোৱালিফাইড হৈছিল এটা কোৱালিফাইড হৈছিল কিমান জনে হেতু এটা কাৰণ পোষ্ট আছিল আমাৰ কিমান আছিল 2411 টা আছিল আমি দিয়ে আছে কিন্তু কোৱালিফাইড মানে কি এতিয়া যিসকল ছাত্ৰছাত্ৰী কোৱালিফাইড মানে হৈছে যিয়ে 40% ৰ ওপৰত পায় জেনেৰেলত আৰু 32% ৰ ওপৰত পায় ওবিসি গতিকে 32% পালে তোমালোকে কোৱালিফাইড মানে সিলেক্টেড নোহোৱা অৰ্থাৎ স্কলাৰশ্বিপটো নোপোৱা 40% পালে জেনেৰেল সিলেক্টেড নোহোৱা কোৱালিফাই মানে কোৱালিফাইড হে হবা মানে তুমি এইটো পৰীক্ষাৰ কাৰণে কোৱালিফাইড তুমি এখন সাৰ্টিফিকেট লাভ কৰিব পাৰিবা ঠিক আছে কোৱালিফাইড মানে সাৰ্টিফিকেট তাত সিলেক্টেড চোৱা 12288 টা ষ্টুডেন্টে পৰীক্ষা দিছিল আৰু সিলেক্ট হৈছিল 6000 প্ৰায় আধাই কোৱালিফাইড হৈছিল এটা পোষ্টটো আছে মানে পোষ্ট বুলি কওঁতে সিটটো আছে 2411 টাহে সিট আছে পাছটো কৰিলে সবে 6066 তে পাছ কৰিলে কিন্তু সিট পোষ্ট কেইটা আছে স্কলাৰশ্বিপ কিমান আছে 2411 টাহে আছে তাতে কি কৰিছে জানে যি ওপৰত যিসকলে নম্বৰ পাইছে সেই ওপৰৰ নম্বৰৰ পৰা ৰাখি আহিছে ধৰা কোনোবাই যদি 110 পাইছে আকৌ কোনোবাই যদি 109 পাইছে তাক ৰাখিব 110 টোক ৰাখিব ঠিক আছে বুজি পাইছা না যেটো ওপৰৰ পৰা ৰাখি আহিছে কোনোবাই 150 পাইছে ওপৰ 150 পৰা ৰাখি আহিছে ওপৰৰ পৰা ৰাখি আহিছে আৰু তেনেকুৱাকে ৰাখি আহিছে গতিকে সেই কাৰণে আমি কোৱালিফাইড হলে নহব আমি ম্যাক্সিমাম মাৰ্কস পাব লাগিব 120 ৰ ওপৰত চেষ্টা কৰিব লাগিব 120 প্লাসৰ ওপৰত চেষ্টা কৰিব লাগিব যাতে আমি পাও আৰু পাবাই তোমালোকে আমি ক্লাছত সেইবিলাকে পঢ়াই আছো যিবিলাক তোমালোক পৰীক্ষাত 100% আহিব মই দিয়াখিনি ফলো কৰিবা পাবাই তোমালোকে চিন্তা কৰিব নালাগে বুজি পাইছা গতে সেইখিনি বস্তু তোমালোকে গুৰুত্ব দিব লাগিব কিন্তু ঠিক আছে যেটো ক্যান্ডিডেট যিমানে নহওক তুমি পাস কৰিব লাগিব এবাৰটো আমি 500 ষ্টুডেন্ট পাস কৰাম
ঠিক আছে 500 2411টাৰ ভিতৰত 500 আমাৰ ক্লাছৰ পৰা পাছ কৰাই দিম বাকি যোনে পাছ কৰে কৰক কিন্তু আমি এইকেইটা পাছ কৰিম ইতিমধ্যে বহু ছাত্ৰ জয়েন হৈছে গতিকে আমি 500 মান সিট আছে সিট ৰাখিম তাৰ ওপৰত আৰু ষ্টুডেন্ট নলও গতিকে 500 ষ্টুডেন্ট যাতে আমাৰ ক্লাছত জয়েন হয় তাৰ পৰা তোমালোকে জয়েন হ'ব পাৰিবা ঠিক আছে তাৰ পিছত আকৌ সিট কমে সিট হেৰি নহব আৰু ইবুকখন আমি অলপ ষ্টেণ্ডাৰ্ড কৈ ভালদৰে বনাইছো গতিকে যিসকল ছাত্ৰতে জয়েন হ'ব বিচাৰে সোনকালে হৈ ল'বা গতিকে গম পালা তোমালোকে খেলি মেলি এটোৱে কোৱালিফাইড হলে তোমালোকে এখন সাৰ্টিফিকেট পাবা তাৰ বাহিৰে তোমালোকে পইচাটো নোপোৱা আৰু সিলেক্টেড হ'ব লাগিলে তোমালোকে ওপৰত নম্বৰ পাব লাগিব ঠিক আছে ওপৰত নম্বৰ পালে তেতিয়াহলে ধুনীয়াকে সিলেক্টেড হ'ব মোৰ মতে তোমালোকে 120ৰ ওপৰত পালে আৰু চিন্তা কৰিব লগা তেনেকুৱা কাৰণ নাই হলেও তোমালোকে 130 মান ধৰি থৈ দিয়া 120ৰ পৰা 130 পাম বুলি ধৰি থৈ দিয়া আমিতো আটাইখিনিয়ে পঢ়াই দিছো এটাও ৰোৱা নাই গতিকে তাৰ তেনেকৈ চালেতো আমি 150 যোৱাবাৰতো 150ৰ ওপৰত পাইছে আমাৰ ষ্টুডেণ্টে বুজি পাইছে 150ৰ ওপৰত বহু কেইজনে পাইছে মোৰ মনত আছে কিছুমান যেন নাছিৰুদ্দিন বুলি এজন ষ্টুডেণ্টে পাইছে তেনেকুৱা ভালে কেইজন ষ্টুডেণ্টে পাইছে গতিকে 150ৰ ওপৰত পাইছে গতিকে ভাবা গতিকে তাৰ তুলনাত তোমালোকে এইখিনি নম্বৰ নাপাবা নেকি পাবা আৰু আমাৰতো কমন পুৰা পৰে টেনচনে নাই ঠিক আছে বুজি পালা আৰু ৰিজেক্টেড হৈছে কেণ্ডিডেট অফ প্ৰাইভেট স্কুল তাৰপিছত কেন্দ্ৰীয় বিদ্যালয় বা তেনেকুৱা যিবিলাক মানে প্ৰাইভেট স্কুলৰ ষ্টুডেণ্টবিলাক কেঞ্চেল হয় তোমালোকে যিসকল প্ৰাইভেট স্কুল আছে তোমালোকে তেওঁলোকৰ পৰীক্ষা নিদিলেও কথা নাই কাৰণ তেওঁলোকে কেঞ্চেল হ'বই ৰিজেক্ট কৰি দিয়ে ঠিক আছে ৰিজেক্টেড হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এটা ফেচবুকত আমি পেজ এটা খুলিছোঁ তাতেও তোমালোকে ফ'ল' কৰি থবা তেতিয়াহ'লে তাতেও কিছুমান বস্তু আমি তোমালোকে পাই থাকিবা ঠিক আছে বাই